বকুল গছ কাটি বকুল ফুলৰ গছ কাটি পেলাব লগা হ'ল। আপত্তি প্ৰতিবেশীৰ ঘৰত ৰ'দ নপৰে হেনো, ছাঁ কৰে, সেইকাৰণে কাটি পেলাই দিবলগীয়া হ'ল। এইফালে কি গছ, যিটো পয়েং গছ বুলি কেনে কয়, সেয়াও কাটি পেলাই, সেইটো দুইটা কাটি দিব লাগিব। এইটো মিছা মিছা আপত্তি শুনি থকাতকৈ এয়া কাটি দিওঁ। দুজনে মই স্কুলৰ পৰা পোৱাহি আগতে কাটি এনেকৈ টকা কৰিলে আৰু কাটিব দিয়া হৈছে, কাৰণ কিবা আপত্তি শুনি থাকে নেকি। ঘূৰচুবা কোনে কাটিছিলে, কি নাম নাম কি নাম যে হে অনেশ অনেশ গণেশ গ গ গ গণেশ কিষাণ ন। এয়া বেয়াও লাগিছে, ফুলজোপা ধুনীয়াকৈ হৈছিলেহে, ইয়াৰ ওপৰত আপত্তিৰ কাৰণে ৰ'দ নপৰে বুলি কোৱাৰ কাৰণে কাটি পেলাবলৈ হ'ল। এতিয়া আৰু গৰমৰ দিনত তলত বহি ছাঁ লওঁ বুলি ক'বলৈ নাই আৰু, উপায় নাই, বন্ধ হৈ গ'ল আৰু। এতিয়া গৰমৰ দিনতহে আচল মচলটো, গছ ৰুব লাগে, আমি কাটিব লগা হৈছে। দিনক দিনে গৰম হৈছে বুলি কিনে গছ ৰুবলৈ যিমানে হুলস্থুল হৈছে, আমি আকৌ এয়া এনেকুৱাকৈ কাটিবলগীয়া হৈছে, উপায় নাই। আচলতে এই গছখিনি মইনো কেলৈ ৰুইছিলোঁ বাৰু, বাৰিষা কালত এই ৱালত বৰষুণ পানী ছিটিকনি পৰিব বুলিহে কাঠৰ চৌকত, এই খিৰিকী পালাবিলাকত পানী ছিটিকনি পৰিব বুলিহে ৰোৱা হৈছিলে, কিন্তু এতিয়া কাটি পেলাব লগা হ'ল। বতাহ দিলে মানে এতিয়া তামোল গছকেইজোপাহে মোৰ ঘৰ চালত পৰিব। এতিয়া এইফালৰ পৰাই বতাহখিনি বেছিকৈ দিয়ে, পানী নপৰক বুলিহে ৰুইছিলোঁ আচলতে।